আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোৱাৰ দৰে তেওঁ ভাবিছিল যে মই একদম নিৰ্বাচনৰ শেষৰ ফালে এৰিম। যি তিথি নিজৰ মনত ভাবি থৈছিল তাতকৈ আগত এই প্ৰেছ কনফাৰেন্স কৰিবলৈ বাধ্য হ'ল। কিয়? বহুত ডাঙৰ 40,000 বিঘাৰ মাটি আজি তাৰ তুলনাত চাওক, এজন পৰিয়ালৰ বাবে 12,000 বিঘা মাটি তেওঁলোকৰ ওচৰত থকা আৰু কিমান ডাঙৰ কথা হ'ব পাৰে, আৰু এইখিনিয়ে যে সম্পূৰ্ণ কথা আমি নাজানো। পৰৱৰ্তী দিনত আমি আৰু হু ইজ হিমন্ত বিশ্ব শৰ্মা, কোন হয় হিমন্ত বিশ্ব শৰ্মা ৱেবছাইটৰ পৰা বহুতখিনি তথ্য আমি লাভ কৰিম। কিন্তু ইতিমধ্যে আমি যে যোৱা 3-4 দিন সময় পৰিৱৰ্তনৰ যাত্ৰা আমি সম্পূৰ্ণ কৰিলোঁ, তাৰ ভিতৰতে গুৱাহাটী, কামৰূপ, যদি নগাঁও যদি আমি য'ত য'ত গ'লোঁ তাৰে যদি আমি তথ্যবোৰ ওলাওঁ, ইতিমধ্যে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত থকা 4,000 বিঘা মাটি আমি ইতিমধ্যে ওলাবলৈ সক্ষম হৈছোঁ। 4,000 বিঘা। তো এইখিনি কথা যে আমি কৈ আছোঁ, এইখিনি কথা দল পেলাবলৈ, ৰাইজৰ মনৰ পৰা আঁতৰাবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী নিজৰ সংবাদমেল বা SIT ৰিপৰ্ট, যি ৰিপৰ্ট তেওঁ 6 মাহ গোপন ৰাখিলে, শেষত গৈ বাধ্য হ'ল মুকলি কৰিব। আৰু মই ভালে পালোঁ। মই এই ছুপাৰ ফ্লপ চিনেমাৰ মুকলি হোৱাটো ভালে পালোঁ। মইতো বহুত দিনৰ পৰা বাট চাইছোঁ। আৰু ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে যে কিয় আমি কোৰ্ট কেছ দিয়া নাই। মুখ্যমন্ত্ৰী বাৰম্বাৰ কয় যদি সাহস আছে এটা কোৰ্ট কেছ দিয়ক। আমি কিয় কোৰ্ট কেছ দিয়া নাই? এই ৰকিবুল হুছেইন ডাঙৰীয়া কোৱাৰ দৰে আমি কোৰ্টে যদি ষ্টে দি দিয়ে, কোৰ্টে যদি বাধা দি দিয়ে, কোৰ্টে যদি SIT ওপৰত কিবা ৰেষ্ট্ৰিকশ্যন দি দিয়ে, তেতিয়া তেওঁলোকে ক'ব যে আমি এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সুৰক্ষা তদন্তৰ ওপৰত কংগ্ৰেছ দলে সহায় কৰিবলৈ বিচৰা নাই, সমৰ্থন কৰিবলৈ বিচৰা নাই, কিবা এটা লুকাই আছে। কেনেকৈ ক'লে? আৰু সেইকাৰণে আমি প্ৰথম দিনৰ পৰাই কৈছোঁ যে SITক আমি কোনো ধৰণে আইনীভাৱে আমি বাধা নিদিওঁ। যি তদন্ত কৰিব লাগে তদন্ত কৰক। আমি SIT ৰিপৰ্টটো মুকলি হোৱাটো বিচাৰোঁ। কিয়? যিহেতু আমাক এই হেডলাইনটো লাগিছিল, এই শব্দ ভেলকিবাজি, এই শব্দ যে আজি ৰাইজৰ মাজত প্ৰচলিত হৈছে, এই ফলাফলৰ বাবে আমি কোনো ধৰণৰ আইনী সহায় আমি লোৱাটো নিবিচাৰোঁ। এয়া হ'ল আমাৰ পলিটিকেল ছাকচেছ। আমি কোৱা নাই। জনসাধাৰণৰ মাজত অখিল গগৈয়ে কয় বেহাৰবাৰী আউটপোষ্ট, প্ৰদ্যুৎই কি কথা বুলি কুচুৰি কাহিনী। মই ক'লোঁ ছুপাৰ ফ্লপ, আৰু বিভিন্ন মাধ্যমৰ মাজত আলোচনা ভেলকিবাজি। এয়া হ'ল আমাৰ ছাকচেছ। আৰু সেইকাৰণে মই ভাল পালোঁ যে মুখ্যমন্ত্ৰী আমাৰ জালত ভৰি দিলে, SIT ৰিপৰ্ট মুকলি কৰিলে, প্ৰায় 2.5 ঘণ্টা তেওঁ দীঘলীয়া কথাবোৰ ক'লে, এটাও প্ৰমাণ তেওঁ দিব নোৱাৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।